জ্যোতি বিষ্ণুৰ বাকৰিত শংকৰ প্ৰাৰ্থনা হৰিনামৰ ধ্বনিৰে মুখৰ জামুগুৰিহাট। ভকত বৈষ্ণৱে আশাৰে বাট চোৱা দিনটোলৈ মাত্ৰ এটা দিন। এই যে মথুৰা পাকৰ আৰ্হি দেখিছে, এয়া জামুগুৰিহাটৰ ধলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰিৱেশ। 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। জামুগুৰিহাটৰ ধলাই বিলৰ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰতেই তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। প্ৰায় সম্পূৰ্ণ হৈ উঠিছে অধিৱেশনস্থলীৰ প্ৰস্তুতি। সমাগম হৈছে ৰাজ্যৰ ভকত বৈষ্ণৱসকল। আকৰ্ষণীয় কৰি তোলা হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। অধিৱেশনস্থলীৰ মূল মণ্ডপৰ সন্মুখৰ বাটচৰা ভাগেই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। শংকৰী সংস্কৃতিৰ গায়ন বায়ন আৰু সূত্ৰধাৰে নৃত্য প্ৰদৰ্শন কৰাৰ সময়ত শিৰত পিন্ধা মথুৰা পাকৰ আৰ্হিত নিৰ্মাণ কৰি তোলা হৈছে মূল মণ্ডপৰ এই বাটচৰা। জামুগুৰিহাটৰ আকাশ বতাহত এতিয়া গুঞ্জৰিত হৈছে হৰিনামৰ ধ্বনি। উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম সৰ্ববৃহৎ এই ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনলৈ বাট চাই ৰৈছে ভকতসকল। ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈ পৰিছে আদৰণি সমিতি। তেজপুৰ জিলা শাখাৰ আতিথ্যত প্ৰথমবাৰৰ বাবে আয়োজিত হ'বলগীয়া এই অধিৱেশনক লৈ এতিয়া অঞ্চলবাসীৰো যে ব্যাপক উৎসাহ। 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ ধলাইবিল, আৰু যিহেতু আমাৰ মূল মণ্ডপ আৰু মঞ্চৰ দায়িত্ব অৰ্পণ কৰিছে মূল কমিটিয়ে, আমি মূল মণ্ডপ আৰু মঞ্চৰ আগফালে এটা বৃহৎ তোৰণৰ পিছতেই এটি মথুৰা পাগৰ আৰ্হিত এটি তোৰণ বনোৱা হৈছে। ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্য এটাই, উত্তৰ পূৰ্বাঞ্চলৰ ভকত বৈষ্ণৱ ইয়ালৈ আগমন হ'ব, প্ৰায় 10 লক্ষাধিক ভকত বৈষ্ণৱ উপস্থিত হ'ব। সকলোৱে এই মথুৰা পাগৰ তলেদিয়ে ইয়াৰ মূল উদ্দেশ্যই হ'ল যে আধ্যাত্মিকতাৰ ভাৱ এটা জাগি উঠাৰ উদ্দেশ্যে মথুৰা পাগ ব্যৱহাৰ কৰিছে। এই অধিৱেশনৰ কাম কাজ অহৰহ পৰিদৰ্শন কৰিছে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই অধিৱেশনখন সৰ্বাংগ সুন্দৰ হ'ব বুলিও উল্লেখ কৰিছে জনপ্ৰতিনিধিগৰাকীয়ে। কাম কাজ মই ৰাতিপুৱা 90% বুলি কৈছিলো, এতিয়া মই ঘূৰি পকি 95% কাম আগবাঢ়িছে। যে সকলো চাব কমিটিয়ে সুন্দৰকৈ কাম কৰিছে আৰু ৰাইজৰ সহযোগিতা পায়। গতিকে জামুগুৰি এনেও সংস্কৃতিবান জেগা, গতিকে সংস্কৃতিবান জেগাত মানুহে সময়ৰ লগত খাপ খুৱাই আমাৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি সকলো প্ৰতিফলন হোৱাকে সুন্দৰকৈ শিবিৰৰ পৰা প্ৰতিনিধি শিবিৰ, মঞ্চ, খেৰ বাঁহৰ চোৱা গছৰ বা প্ৰদৰ্শনীৰ পৰা আৰম্ভ কৰি আপোনালোকে নামঘৰলৈ চাওক যে সকলো শৃংখলাবদ্ধভাৱে কৰিবৰ কাৰণে আহল বহল জেগা। আটকধুনীয়াকৈ সজাই পৰাই তোলাৰ লগতে এই অধিৱেশনস্থলীত বিশাল ভজনালয়ৰ লগতে সকলো প্ৰয়োজনীয় সুবিধাই উপলব্ধ হৈছে। অহা 6, 7 আৰু 8 ফেব্ৰুৱাৰীত ভক্তিৰসত বিলীন হৈ পৰিব জামুগুৰিহাট। জামুগুৰিহাটৰ পৰা ৰাজমণি ভূঞা ৰিপৰ্ট, NKTV+।